পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত কাজিৰঙাৰ অগৰাতলী বনাঞ্চল শীতৰ আগমনত বনাঞ্চলখনলৈ বিভিন্ন পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে আৰু এনে সময়তে অগৰাতলীলৈ আহে দেশী বিদেশী পৰ্যটক। এইবাৰো উপস্থিত হৈছেহি একাংশ পৰ্যটক। পৰিভ্ৰমী পক্ষীৰ সমান্তৰালকৈ বনাঞ্চলখনত দেখা গৈছে আন একাংশ জীৱ-জন্তু। দেখা গৈছে হাতী, গড়, হৰিণ আদি। এই দৃশ্যই মন মুহিছে পৰ্যটকৰ। আনহাতে পৰিভ্ৰমী পক্ষীৰ কলৰৱে মুখৰিত কৰি তুলিছে চৌদিশ। এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। হয়, আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ লগে লগে আমি অগৰাতলী বনাঞ্চলৰ কম বেছি পৰিমাণে যি কি নহওক আমি প্ৰতি বছৰৰ দৰে এইবাৰো আমি পৰ্যটকসকলক দেখা পাইছোঁ। গতিকে আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত আৰু পৰ্যটক ইয়ালৈ আগমন হ'ব, কিয়নো কাজিৰঙা শীতৰ লগে লগে আমাৰ যিখিনি পৰিভ্ৰমী পক্ষীকে আদি কৰি মানে জীৱকুলৰ বহু বিচৰণ হৈছে। গতিকে সকলো জীৱই আমি ইয়াত সম্পূৰ্ণৰূপে দেখিবলৈ পাই গৈছে। বাহিৰৰ পৰ্যটকো আমি দেখা গৈছোঁ। ফৰেইন কাণ্ট্ৰি আপোনাৰ আমেৰিকাই হওক, লণ্ডন হওক, বিভিন্ন ঠাইৰ পৰা আহিছে আৰু কলিকতীয়া আমাৰ যিখিনি আছে তেওঁলোকে আহিছে আৰু আমাৰ লোকেল টুৰিষ্টো খুবেই সমাগম হৈছে।